নমস্কাৰ, স্বাগতম জনাইছোঁ মই আপোনালোকক মোৰ চেনেলত। মই ভালে, আপোনালোকে কেনে আছে? আৰু আজি বহুত গৰম দি আছে, ইমান ৰ'দ দিছে চাইছেনে? তাকে ভাবিলোঁ মই ইমান ৰ'দত আচাৰ অকণ বনাই লওঁ। তাৰ কাৰণে লৈ লৈছোঁ মই অমৰাখিনি একেবাৰে জলফাইৰ নিচিনাকৈ দেখিবলৈ পায়। আৰু প্ৰথমতে ভাবিলোঁ মই অকণমান কিবা এটা বনাই খাই লওঁ। তাৰ কাৰণে লৈ লৈছোঁ মেগী, আৰু মেগীৰ কাৰণে পিঁয়াজ, জলকীয়া, বিলাহী কাটি লৈছোঁ। ইমান ৰ'দ দি আছে তাৰ কাৰণে মই ৰুটি বনা নাই, মেগীয়ে বনাই লৈছোঁ। আৰু মেগী বনালে ভাল হয় কাৰণ সোনকালে হৈ যায়। আৰু অমৰাখিনিও কাটিবলৈ আছে, তাৰ কাৰণে মই মেগীয়ে বনালোঁ। আৰু এয়া কাটি লৈ অমৰাখিনি দুফালকৈ নিমখেৰে ভিজাই থৈছিলোঁ। আৰু এয়া নিমখ দিয়াৰ কাৰণে অমৰাখিনি বইল কৰাৰ নিচিনা হৈ গৈছে। এয়া চাইছেনে ইমান ধুনীয়াকৈ সিজি গৈছে। এতিয়া মই অমৰাখিনি দিবলৈ মছলাৰ ব্যৱহাৰ কৰিম, তাকে দেখাইছোঁ আপোনালোকক কি কি লাগিব। মেথি, আজৱাইন, সৰিয়হ আৰু হালধি, জলকীয়া, শুকান জলকীয়া, জিৰা, ধনিয়া আৰু মিঠাতেল, এইখিনি লাগিব এতিয়া অমৰাৰ আচাৰ বনাবলৈ। আৰু আপোনালোকে যদি বিচাৰে তেনেহ'লে জলকীয়া পাউডাৰো ব্যৱহাৰ কৰিব পাৰে। এই গোটেইখিনি মছলা মই অলপকৈ ভাজি লৈছোঁ। আৰু ভাজাৰ সময়ত ইমান ধুনীয়া গোন্ধ ওলাইছে যে আপোনালোকক মই কি কওঁ, এই গোন্ধখিনি লৈয়ে মোৰ একেবাৰে ভাল লাগি গৈছে। আৰু ঘৰৰ আচাৰ বনোৱাৰ কাৰণ সেয়াই হয় যে ঘৰৰ আচাৰৰ গোন্ধ বহুত ধুনীয়া হয় আৰু খাবলৈও সোৱাদ হয়। এতিয়া মই গোটেইখিনি অমৰাখিনিক লৈ লৈছোঁ এটা প্লাষ্টিকৰ চৰিয়াত। আৰু এতিয়া মই এইখিনি মছলা দি গোটেইখিনি সানি ল'ম। তলৰখিনি ইমানো ভালদৰে নিমখ লগা নাই বাৰু, একো নহয়। তথাপিও এয়া গোটেইখিনি মই ধুনীয়াকৈ হাতেৰে সানি লৈছোঁ। হাতেৰে সানা নাই কাৰণ অমৰাখিনি বহুত বেছি আছে, হাতেৰে সানিলে ভাল হ'ব। হাতেৰে ইমান ভালকৈ মিক্স নহ'ব, তাৰ কাৰণে হাতেৰে গোটেইখিনি সানি লৈছোঁ মই। আৰু মই অমৰাৰ আচাৰ আগতে বনোৱা নাই, এইবাৰ প্ৰথম বনাই আছোঁ মোৰ শাহুমাৰ পৰা শিকি। কাৰণ মোৰ শাহুমায়ে বহুত আচাৰ বনাবলৈ পাৰে, যেনে অমৰা আচাৰটো বনাই আছোঁ বাৰু, আপোনালোকে চাই আছে। আমৰ আচাৰ আৰু জলফাইৰ আচাৰ এইবাৰ গোটেইখিনি বনাম বুলি ভাবি আছোঁ মই মাৰ পৰা শিকি, আৰু আপোনালোককো শ্বেয়াৰ কৰি দেখাম। এয়া চাইছেনে ইমান ধুনীয়াকৈ মছলাখিনি সানি লৈছোঁ মই অমৰাত। আৰু মিঠাতেল অলপ বেছিকৈ দিব লাগে। এতিয়া সানা হৈ গ'ল। এতিয়া মই অমৰাৰ আচাৰখিনি ৰ'দত দি দিছোঁ। এয়া ইমান ধুনীয়াকৈ ৰ'দ দি আছে যে বেছি দিন নালাগিবই মোৰ অমৰাৰ আচাৰখিনি ৰেডি হ'বলৈ। 2 দিন বা এদিনতে হৈ যাব। আৰু ওলট পালট কৰি থাকিব লাগিব আচাৰখিনি, যাতে ৰ'দখিনি ভালকৈ লাগক।